আজি এই লোভনীয় চপকেইটা মই ঘৰতে বনাইছোঁ। আহকচোন তেনেহ'লে কেনেকৈ বনাইছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। মই চয়নিকা। পোনপ্ৰথমে ধুনীয়াকৈ পেন এখন ধুই ল'লোঁ, লৈ এয়া গৰম কৰিছোঁ। আৰু যেতিয়া পেনখন গৰম হৈছে তাতে মই অলপমান ঘি দিছোঁ। ঘিখিনি দিয়াৰ পিছত এয়া চুজি অলপ দি এনেদৰে ভাজি আছোঁ, দেখিছেনে? এয়া অকণমান সময় তেনেদৰে ভাজি থাকিব লাগিব যাতে মানে গল্ডেন ব্ৰাউন হয়। তাৰ পাছতে মই ইয়াত এতিয়া নিমখ এড কৰিছোঁ দেই। নিমখ এড কৰি নিমখখিনিৰ সৈতেও অলপ সময় ভাজিলোঁ। ভাজাৰ পিছত মই চুজিখিনিতে পানী দি দিছোঁ চুজিখিনি সিজিবৰ বাবে। আৰু এটা বইল হ'বলৈ আলু দিছিলোঁ, আলুখিনিও তাতে দি দিলোঁ। দিয়াৰ পিছত এয়া দেখিছেনে, পিঁয়াজ, বিলাহী, জলকীয়া এনেদৰে মই কাটি লৈ ধুনীয়াকৈ চুজিখিনিত মিলাই লৈ সানি ল'লোঁ। আৰু এতিয়া মই ধুনীয়াকৈ চুজিখিনি এয়া চপৰ শ্বেপ দি দিলোঁ। ধুনীয়াকৈ মই চপৰ শ্বেপকেইটা দি ধুনীয়াকৈ কেৰাহী এখন গৰম কৰি তাতে অলপমান তেল দিছোঁ। দি লৈ এয়া চপকেইটা ভাজিছোঁ, দেখিছেনে? একদম এনেদৰে ডিপ ফ্ৰাই কৰিব লাগিব। এই বাচ্ছাৰ পৰা একদম মানে সম্পূৰ্ণকৈ ভিডিঅ'টো বনাব মানে শান্তি নাই। কেমেৰাটো ঘূৰাই লৈ ফুৰিলে আজি, দেখিছেই নহয় ইফাল সিফালকৈ। আৰু এইয়া চপকেইটা এনেদৰেই মই ভাজিলোঁ। ভাজি এতিয়া একদম গৰমে গৰমে একাপ গাখীৰৰ চাহৰ লগত পৰিৱেশন কৰাহে কথা আৰু। ডাৱৰীয়া বতৰ যিহেতুকে, নহয়নে? এয়া চাওকচোন, ইমান ধুনীয়া হৈছে। এনেদৰে ঘৰতেও মানে কিছুমান বস্তুৱেদি ঘৰতে কিবা কিবি বনাই খাব পাৰে, নহয়নে? দোকানৰ পৰানো সদায় কিমান কিনি আনি খাম। মই যিমান পাৰোঁ ছোৱালীজনীক মই ঘৰতে কিছুমান বস্তু বনাই দিবলৈ চেষ্টা কৰোঁ। আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোকেও যদি এনেদৰে বনাই খোৱা নাই, এদিন বনাই খাবচোন দেই। আজিলৈ আহিছোঁ তেনেহ'লে, বাই।